বছৰৰ শেষৰ দিন আৰু গোটেই বছৰটোত কি কৰিলো ভাবি আছিলো। নমস্কাৰ সকলোকে, আপোনালোকক স্বাগতম জনাইছো মোৰ আন এখন মিনি ব্লগ। আজি মই গৈ আছো মাক লৈ বা এজনী ঘৰত, কাৰণ বা জনী ঘৰৰ ইউপিৰ পৰা আলহী এজনী আহিছে আৰু মায়ে কেইটামান মিঠাই লৈছে। মোৰো মিঠাইখিনি চাই মুখত পানী ভৰি গ'ল, কাৰণ মই মিঠাই বহুত ভাল পাওঁ। আৰু মায়ে পাণ খাম বুলি ক'লে, কাৰণ মাক যদি মই টাউন লৈ আহোঁ মোৰ পৰা বেলেগ বস্তু একো নাখায়, পাণহে লাগে। আৰু আমি মিঠাই লৈ ওলাই গলো বা জনী ঘৰত, আৰু এইজনী হ'ল ইন্দ্ৰাবা। এওঁলোকে ব্ৰেকফাষ্ট কৰি আছিল আৰু আমি আহি পাইছো। একচুৱেলি বা জনী বিয়া হৈছে ইউপিত, কিন্তু থাকে অসমত। আৰু ইউপিৰ পৰা বাৰ চিষ্টাৰ ইন ল আহিছে। তাইক লগ কৰিবলৈ মায়ে ক'লে ব'ল লগ কৰি আহোঁ আৰু অকমান ফুৰি আহোঁ। আৰু এইজনী হ'ল ইন্দ্ৰাবাৰ চিষ্টাৰ ইন ল। আৰু চাইছেনে বিয়াৰ ফটোখিনি ৱালত কিমান ধুনীয়াকে ফ্ৰেম কৰি থৈছে। বাৰ ঘৰত নতুন ফেমিলি এজনীও আহিছে, কিমান মৰম লগা ন। ইফালে বায়ে ধুনীয়াকে কফি বনাই আনি দিলে। কফি খাই খাই মই কিছুমান কথা ভাবি আছিলো। আজিৰ দিনটো মানে বছৰৰ শেষৰ দিন আৰু গোটেই বছৰটোত কি কৰিলো ভাবি আছিলো। নিজকে কেনেকে সুখত ৰাখিব পাৰি জানিলো, কৰ্মক্ষেত্ৰত নতুন কাম শিকিলো, বহুত কিবা কিবি নতুন বস্তু এক্সপিৰিয়েঞ্চ কৰিলো, ভাল এটা ফিজিক বিল্ড কৰিলো, নতুন জেগা ফুৰিলো, ফ্ৰেণ্ডছৰ লগত উৎপাত কৰিলো, সপোনৰ ফোন এখন ললো, আৰু ভগৱানে দিয়া এটা ধুনীয়া উপহাৰ, পৰিয়ালৰ নতুন সদস্য আহিল। ইফালে মই গৰম গৰম ভাত খাই মাহঁতৰ লেকচাৰ শুনি আছিলো, লগত গাজৰৰ হালোৱাও খালো, আৰু বাহঁতক বাই বাই দি আমি ওলাই আহিলো। ব্লগটো আপোনালোকে কেনেকে পালে নিশ্চয় জনাব। আকৌ লগ পাম আন এটা ব্লগত।